দুদিনমানৰ পৰা দেখি আছো এটা ভিডিঅ' ক্লিপ য'ত ভাৰ্গৱ বৰবৰা নামৰ এজন পুলিচে মানে অচি হয় তেওঁ এজন ডেলিভাৰী বয় একচুৱেলি ডেলিভাৰী বয় বুলি ক'লে ভুল হ'ব তেওঁ এজন ছাত্ৰ হয় কটনীয়া নহয় এই জীৱিকাৰ কাৰণে ডেলিভাৰী কাম কৰে সেই ল'ৰাজনক অচিজনে পাব্লিক প্লেছত ফেঞ্চি বজাৰত বহুত বেয়াকৈ পিটিছে মানে শাৰীৰিকভাৱে অপদস্থ কৰিছে আজি ল'ৰাজনক পিটি থকা অৱস্থাত কোনোবাই কেমেৰা কৰিছিল কাৰণে আমি দেখা পাইছোঁ কিন্তু আমি নেদেখাত বহুত পুলিচ অফিচাৰে বহুত ধৰণৰ অত্যাচাৰ কৰি থাকে সেইটো আমি দেখা নাপাওঁ কিন্তু যোনে ভুক্তভোগী তেওঁহে জানে এইবোৰ কথা ল'ৰাজনে ভুল কৰিছিল বাৰু নকৰা নহয় তেওঁ ৯৯ত গাড়ীখন সোমাই দিছিলে কিন্তু সেই বুলি এজন পুলিচ অফিচাৰে এনেকৈ শাৰীৰিকভাৱে অপদস্থ কৰাটো বা এনেকৈ পাব্লিক প্লেছত অত্যাচাৰ কৰাটো একেবাৰে গ্ৰহণযোগ্য নহয় আৰু ৰাইজে কোনোপধ্যে মানি নলয় বা আমি মানি নলওঁ কাৰণ চাওক ল'ৰাজনে ভুল কৰিছে ঠিক আছে কিন্তু তাৰ কাৰণে আইন কানুন আছে স্পটত ফাইন কাটি দিয়ক নহ'লে কোৰ্টত ফাইন দিব তেওঁ কিন্তু পাব্লিক প্লেছত ইমান মানুহৰ সন্মুখত বজাৰ বুলি কয় ফেঞ্চি বজাৰৰ নিচিনা ডাঙৰ বজাৰ নাই সেই বজাৰৰ মাজত চিনিয়ৰ চিটিজেনবিলাকে চাই আছে তাৰ মাজত যে ল'ৰাজনক যে এনেকৈ যে মাৰিছে বা পিটিছে আৰু মাৰি পেলাম বুলি যে কৈছে যে তেওঁ ক'ত ইমান সাহস পালে সিগনেল দিছিল পলাই আহিছিল মোক ভাঙি দিম বুলি ক'ল আমি এইটো ছ'চিয়েল মিডিয়াত দেখিলোঁ তেওঁ অত্যাচাৰ কৰিছে ভিডিঅ' দেখিছোঁ তাৰপিছত খবৰ পালোঁ যে নিলম্বন কৰিছে ছাছপেনশ্যন কৰিছে কিন্তু কথাটো হ'ল কাহিনী ইয়াতে খতম নহয় এই যে নিলম্বন কৰিলে বা ছাছপেনশ্যন যে কৰিলে তেওঁ কিছুদিন তেওঁ ছুটীত থাকিব আকৌ জইন কৰিব কেইদিনমান পিছত আকৌ তেনেকুৱা অত্যাচাৰ কৰিব আকৌ কাৰোবাক পিটিব আকৌ বেআইনীভাৱে কাম কৰিব পাৰিলে আমাকো গৰু পিটন দিব পিছত এই যে নিলম্বন হয় বা ছাছপেনশ্যন হয় যে তাৰ কাৰণে যদিও চাকৰিটো পিছত ঘূৰাই পায় কিন্তু তেওঁলোকৰ সন্মান বা প্ৰেষ্টিজত বহুত আঘাত আহে কিন্তু মেইন কথাটো হ'ল তেওঁলোকৰ সন্মান বা প্ৰেষ্টিজ বোলা বস্তুৱে নাই এতিয়া নিলম্বন মানে কি আমি চবে জনা উচিত একচুৱেলি নিলম্বন মানে হ'ল তেওঁক টেম্পৰাৰীলি চাকৰিৰ পৰা দূৰত ৰাখিছে তেওঁক ডিউটি কৰিব নিদিয়ে আৰু সেইকাৰণে তেওঁ কি কৰিব জানেনে ডিউটিত নাযায় অ'ত ঘূৰি ফুৰিব মজমস্তি কৰি ফুৰিব ফেমিলিক টাইম দিব থাইলেণ্ডত যাব এনেকুৱা ধৰণৰ কাম তেওঁ কৰি ফুৰিব আৰু তাৰ কাৰণে চৰকাৰৰ পৰা ইভেন আধা দৰমহাও পাব আৰু সেইখিনি সময়তে তেওঁ এজন এডভকেট লৈ ধুনীয়াকৈ এটা কাহিনী বনাই কিবা কিবি ছিষ্টেমত গৈ আকৌ তেওঁ এপ্লাই কৰিব আকৌ তেওঁ চাকৰিটো ঘূৰাই পাব ঘূৰাই পোৱাৰ পিছত তেওঁ ফুল এটিটিউডেৰে আকৌ জইন কৰিব আকৌ ফুল দৰমহা পাব আৰু যিখিনি সময়ত তেওঁ নিলম্বন হৈ আছিল সেইখিনি সময়ত যিখিনি আধা পেমেণ্ট আছিল সেইবিলাক পেমেণ্টটো পাব গতিকে আল্টিমেটলি কি নিলম্বন মানে হ'ল ক'ব গ'লে এই পিকনিক খাব যোৱা যে সময়খিনি যে তেনেকুৱা টাইপৰ হয় গতিকে প্ৰব্লেমটো হ'ল ছিষ্টেমতে বহুত ভুল আছে আইন কানুনত সেইকাৰণে এনেকুৱা ধৰণৰ অফিচাৰবিলাকে বা যিকোনো গভৰ্ণমেণ্টৰ অফিচাৰবিলাকে বাৰে বাৰে কৰাপশ্যন কৰে বা বাৰে বাৰে বেআইনী কাম কৰে আৰু বাৰে বাৰে বুলি কিয় ক'লো জানেনে এই ভাৰ্গৱ বৰবৰা বোলাজন তেওঁতো দুদিনমান আগতে কি ইয়াতে দীঘলী পুখুৰীৰ যিখিনি গছ কটাক লয় তাতো যিখিনি আন্দোলন হওঁতে ই আহি কিনে ছাত্ৰবিলাকক উৎপাত কৰিছিল এই দাদাগিৰি কৰিছিল বগৰাই দিছিলে ল'ৰাকেইটাক আৰু 2015 নে কেতিয়া মই নিউজত পালোঁ ৰিচেণ্টলি 2015 গোৱালপাৰাত এটা ল'ৰাৰ মৃত্যু হৈছিল পৰিয়ালৰ সদস্যৰ মতে সেইটো মাৰ্ডাৰ আছিলে আৰু সেই মাৰ্ডাৰৰ মূল অভিযুক্ত মানুহ আছিলে ভাৰ্গৱ বৰবৰা নাম্বাৰ 1 বদমাইছ যেতিয়া লোহিত কছাৰী মৃত্যু হ'ল সেইটো আচল মৃত্যু নহয় ইহঁতে মাৰি সেনেকা পেলাই দিছে ভাৰ্গৱে মাৰিছে আৰু লগত ভাৰ্গৱ অকল তাৰ লগৰ বিলাকক মিলিজুলি পুৰা পুলিচ ষ্টাফে মিলিজুলি মাৰি সেনেকা পেলাই দিছে আৰু হয়তো ভৱিষ্যত আৰু কিমান মানুহক মাৰিব তেনেকুৱা কৰি ৰাতি আমাৰ পৰিয়াল ধ্বংস কৰিল লোহিত কছাৰীক মাৰি এনেকে নদীত পেলাই কি নদী বগৰাই দিলে ৰাতিয়ে বগৰাই দিছে মাৰিছিলে এনেকুৱা মাৰিছিলে মানে
গমেই পোৱা নাছিলো ৰাহুল আছিলে ৰাসৰ সময়তে ৰাসৰ সময়তে লৈ গৈছিলে ৰাতি কাছাৰী ঘাটতে ধৰিছিলে বুলি কৈছে কিন্তু আমাক কৈছে এক্সিডেণ্ট হৈছে তাৰপিছত মাৰি পেলাই ভাইবকুল ইয়াতে আছিলে তাৰপিছতে মাৰিছে সিহঁতে আৰু বহুত কেইটা পুলিচ আছিলে বাৰু তাৰপিছত মাৰাৰ পিছত সিহঁতে পষ্টমৰ্টম কৰিছে কিন্তু আমাক জনা নাছিলে পষ্টমৰ্টম কৰিছো বুলি পেলাই আমাক কৈছে ৰাতিপুৱা খবৰ দিছে মোৰ দেউতাৰ হাতত যে এক্সিডেণ্ট হৈছে বুলি পেলাই ইমানখিনি কাহিনী হৈ যোৱাৰ পিছত ইমান খবৰ থকাৰ পিছতো ভাৰ্গৱ বৰবৰাৰ নিচিনা পুলিচ অফিচাৰজনে আকৌ গুৱাহাটীত ডিউটি কৰি আছে দপদপাই আছে যাকে তাকে পিটি আছে সমস্যাটো হ'ল আইন কানুন যদি তেওঁ যদি কিবা এটা যদি ভুল কৰিছে বা এনেকুৱা যদি এক্সট্ৰিম লেভেলত যদি ভুল কৰিছে তেওঁক সাসপেনশন কৰাৰ একো দৰকাৰ নাই ডাইৰেক্ট বৰখাস্ত কৰি দিব লাগে পুৰা ব্লেকলিষ্ট কৰি দিলে হ'ল কোনো ডিপাৰ্টমেণ্টত যাতে চাকৰি নাপায় তাৰ জেগাত নতুন ল'ৰা দিলে হ'ল যোনে ফিজিকেলিও ফিট থাকে মেণ্টেলিও ফিট থাকে মেণ্টেলি ফিটৰ কথাটো কিয় ক'লো কাৰণ ই বুলিয়ে কৈছো আৰু অচিজন সি যদি মেণ্টেলি যদি বেলেঞ্চ হলে হয় সি ফেন্সি বজাৰৰ নিচিনা জাগাত য'ত মাইকী মানুহবিলাকে চাই আছে চিনিয়ৰ চিটিজন বিলাকে চাই আছে সবৰে সন্মুখত ল'ৰা এজনক ইমান বেয়াকে শাৰীৰিকভাৱে অপদস্থ কোনেও নকৰে সি একচুৱেলি অকমান মেণ্টেলি ইম্বেলেঞ্চ মই সেইকাৰণে কৈছো গতিকে এনেকুৱা ধৰণৰ অফিচাৰক পাৰ্মানেণ্টলি চাকৰিৰ পৰা গুচাই দিব লাগে তাৰ জেগাত নতুন নতুন ল'ৰা দিয়ক কাৰণ নিবনুৱাৰ সমস্যাটো অসমত আছে গতিকে নতুন ল'ৰা এপইণ্টমেণ্ট দিলে হ'ল তেতিয়া ৰাইজেও ভাল পাব আৰু এনেকুৱা ধৰণৰ অফিচাৰ বিলাকে এটা মেছেজো পাব যে আমি এনেকুৱা ধৰণৰ কাম কৰিব নালাগে নহলে আমাৰ দিগদাৰ আছে আমি সকলোৱে জনা উচিত বা জানো বহুতে জানে পাণবজাৰ থানাখন সৰু সুৰা থানা নহয় এখন সদৰ থানা হয় গতিকে ইয়াৰে অচিজন সৰু সুৰা অচি নহয় গতিকে তেনেকুৱা এটা জাগাত আহি অফিচাৰ এজনে যদি অমানৱীয় কাম কৰিব পাৰে মই ভাবো তেওঁ নৰ্মেল সাসপেনশন কৰি একো লাভ নাই তেওঁক পাৰ্মানেণ্টলি দিব লাগে বাহটো যেটো ভলকা মা বুলি কয় নহয় সেইটো পাৰ্মানেণ্টলি দিব লাগে একচুৱেলি আৰু ৰিসেন্টলি দেখা পালো দেই মুখ্যমন্ত্ৰী মহোদয়ে কৰবাত বাইট দিছে নিউজত নে ক'ত তেওঁ কৈছে যে অসমৰ পুলিচখিনি অকমান চেঞ্জ হোৱাটো দৰকাৰ তেওঁলোকৰ বিহেভিয়াৰ হওক বা কিবা হওক অকমান সলনি হোৱাটো দৰকাৰ তো খুব ভাল কথা আৰু আমিও এইটোৱে বিচাৰো মানে একাংশ পুলিচে যাতে এইখিনি কথা মানি লয় তেওঁলোকক অকমান পলিচ কৰা দৰকাৰ আৰু তাৰ কাৰণে একচুৱেলি অসমত কাঢ়া আইন লাগে বা কাঢ়া পলিচি লাগে গতিকে ভিডিঅ'টো বেছি দীঘলীয়া নকৰো ধন্যবাদ জয় অসম